বিভিন্ন দলসমূহক সহযোগত লৈ আজি ঢেকালি সমদল এটা প্ৰতিবাদী সমদল কৰিছোঁ আৰু আজি আমাৰ সকলোৱে থানাৰ সন্মুখত আহি আজি সকলোৱে এটা ন্যায় বিচাৰিছে যে সেই ধকনকাৰীজনক ওলাই দিব লাগে, যোনে ধকন কৰাৰ নিচিনা এটা ডাঙৰ অপৰাধ কৰিব মানে সাহস কৰিলে। সেই অপৰাধীজন আজি থানাৰ ভিতৰত সোমাই থাকি নিৰাপদ থাকিলে নহ'ব, তেখেতে আইনৰ খৰঙাত কালি বাচি যাব। আজি বিভিন্ন খৰঙা থাকে, তেখেত বাচি যাব পাৰে, কিন্তু আজি সন্মত হোৱা নাই যে আইনে ঘৰটো শাস্তি দিব। তাৰ বাবে আজি থানাৰ ওচৰতো আহিব লগা হৈছে। আমি আহ্বান জনাইছোঁ যে দোষীগৰাকী ৰাইজৰ মাজত দিব লাগিব, ৰাইজে শাস্তি দিব। আজি আইনের শাস্তি দিয়াত রাইজে মনোপুত হওয়া নাই। আজি শেষও সেইদিনা মাজবাটত ঘটনা এটা সংঘটিত হ'ল, ছাত্ৰী এগৰাকীৰ ওপৰত এটা ধকন ঘটনা সংঘটিত হ'ল। আজি দুদিন পিছত আমাৰ ঢেকালিত অনুপ ঘটনা সংঘটিত হ'ল। আজি অসমৰ ছোৱালী যুৱতী ছাত্ৰীসকল স্কুল যাবলৈ ভয় পোৱা হ'ল। মহিলা ঘৰৰ পৰা ওলোৱাত ভয় খাবলগীয়া হৈছে। তেখেতসকলে নিৰাপদ নহয়, তেখেতসকলক স্কুল যাব, টিউশ্যন যাব, সুখ হৈ ঘূৰি আহিব নাই। সেয়া কিন্তু সন্দেহজনক অৱস্থা। আজি অভিভাৱকসকলক আজি মানে ভয়ত নিজৰ ল'ৰা ছোৱালী স্কুলমুখী কৰিব নাই, তাত এটা সন্দেহ এটা সৃষ্টি হৈছে। আৰু সেইকাৰণে আমি অসম স্থায়ী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিয়ে আজি এক প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ যে এনেধৰণৰ যি এটা পৰিৱেশ, বিভীষিকাময় পৰিৱেশ, য'ত আমাৰ ছাত্ৰীসকল, আমাৰ যুৱতীসকল, মহিলাসকল নিৰাপদ নোহোৱা নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছে, সেই পৰিৱেশ যদি শেষ নহয়, আজি অসমৰ ৰাজপথলৈ ওলাই আহি যিসকল দুষ্কৃতিকাৰী আছে তেওঁলোকৰ আইনে নহয়, আমাৰ ৰাইজে শাস্তি দিব। আজি অসম চৰকাৰে আমি আহ্বান জনাইছোঁ। সেয়া ঘটনাটো অতি দুখ লগা ঘটনা। নাৰীক আমি শ্ৰদ্ধা কৰোঁ, নাৰীক আমি দেৱী বুলি কওঁ, নাৰীক আমি দুৰ্গা বুলি কওঁ, নাৰীক আমি পূজা কৰোঁ, আমি ব্ৰত কৰোঁ, আৰু এই নাৰীৰ ধৰ্ষণ সভ্য সমাজে এইটো মানে মানিব নোৱাৰে। আইনৰ কিবা পৰিৱৰ্তন কৰি কিবা কৰিব পৰা যায়? চাওক, আইনটো আছেই, আইনটো আছেই, কঠোৰতম আইন আছে, পস্কো আইন এই আসামীৰ ওপৰত লাগিব, কিন্তু তাৰ পিছতো সাহস কৰি থাকে। এইকাৰণে মই কৈছোঁ যে আমাৰ সমাজ সংগঠিত হ'ব লাগিব, আমাৰ ৰাইজ সংগঠিত হ'ব লাগিব। আমি বেলেগ কথা পাহৰি জাতি আৰু ভাষাৰ নামত আমি ফচি থাকিলে নহ'ব। আমি সকলোৱে একগোট হ'ব লাগিব আৰু এই দুষ্ট চক্ৰৰ লগত আমি মোকাবিলা কৰিব লাগিব। মাইনৰ ছোৱালী এজনৰ ওপৰত ধৰ্ষণৰ এক ঘটনা হৈছে, আসামী গ্ৰেপ্তাৰ কৰা হৈছে আৰু কঠোৰতম শাস্তি আইনমতে যিটো দিব পাৰি, পুলিচক নিৰ্দেশ দিয়া হৈছে যে কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব। ঘটনা বহুত দুখ লগা, আৰু মই সমাজক আহ্বান জনাব খুজিছোঁ যে এনেকুৱা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আমি একগোট হ'ব লাগিব, সংগঠিত হ'ব লাগিব, আৰু এটা সভ্য সমাজ অসভ্য সমাজৰ লগত মোকাবিলা কৰিবলৈ সাজু হোৱাৰ সময় হৈছে বুলি মই ক'ব খুজিছোঁ। আজি এক অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত নাৰী একেবাৰে নিৰাপদ নহয়। আজি যুৱতী ছাত্ৰ ছাত্ৰীসকল স্কুল যোৱাটো মানে নিৰাপদ নহয়, ছাত্ৰীসকল টিউশ্যন যোৱাটো নিৰাপদ নহয়। যাৰ বাবে আজি দেখিছে সেইদিনা মাজবাটত এক নাৰকীকাণ্ড হ'ল, য'ত স্কুলীয়া ছাত্ৰী এগৰাকী টিউশ্যনলৈ গৈ থকা অৱস্থাত তাৰ ওপৰত মানে ধকন নিচিনা এটা ঘটনা সংঘটিত হ'ল। আৰু সেই ঘটনা মান বজাতে পৰহি আমাৰ ঢেকীয়াজুলিত অনুপ ঘটনা এটা সংঘটিত হ'ল, য'ত ছাত্ৰীগৰাকী টিউশ্যনলৈ যোৱাৰ এটা জয়ী হোৱা অৱস্থাত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হোৱাটো আজি সুলভ হৈ গৈছে। প্ৰতিটো ঠাইত আজি ধকনকাৰীয়ে ইমান মুক্ত মনেৰে অসমৰ চৰকাৰ এখন আৰু প্ৰশাসন থকাৰ পিছতো আজি তেনেকুৱা মনোবৃত্তিৰ লোকসকল মানে মুক্তভাৱে বিচৰণ কৰিছে আৰু তেখেতসকলে এনেকুৱা দুষ্কাৰ্য কৰিব সাহস পাইছে। আজি অসমৰ যি মানে কঠোৰ আইন, এই ধকনৰ ওপৰত যি কঠোৰ আইন, সেই বলবৎ নোহোৱা গতিকে এই ঘটনা সংঘটিত হ'ব পাৰিছে। আমি অসম স্থায়ী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি আজি স্থানীয় বিভিন্ন দলসমূহক সহযোগত লৈ আজি ঢেকালিত এক প্ৰতিবাদী সমদল আমি কৰিছোঁ। আৰু ইয়াৰ পৰা অসম চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ যে এই যি ধকনকাৰী, তেখেতসকলক কোনো পধ্যে সাৰি যাব নালাগে, কোনো সুৰুংগাৰ মাজেদি সাৰি যাব নালাগে। তেখেতসকলৰ ওপৰত মানে শাস্তি, যিটো শাস্তি চৰম শাস্তি হ'ব লাগিব।